শৰ্মা। প্ৰসাদ দাসা ডাঙৰীয়া, সাংগঠনিক সম্পাদক ৰবীন্দ্ৰ ৰাজু ডাঙৰীয়াকে প্ৰমুখ্য কৰি আজিৰ সভাত সমবেত ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক সমিতিৰ সদস্যসকলৰ পৰা আৰম্ভ কৰি জিলা সভাপতি, মণ্ডল সভাপতিকে সমাহিত কৰি সভাত উপস্থিত কাৰ্যকৰ্তা, বন্ধু-বান্ধৱীসকল, সাংসদসকল, নৱনিৰ্বাচিত বিধায়কসকল আৰু উপস্থিত সুধীবৃন্দ। ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াই কৈ যোৱাৰ দৰে যোৱা 4 মে'ত আমি লাভ কৰা বিধানসভাৰ নিৰ্বাচন আৰু ইয়াৰ ফলাফল ভাৰতীয় জনতা পাৰ্টিৰ প্ৰত্যেকগৰাকী কাৰ্যকৰ্তাৰ বাবে এক প্ৰাপ্তিৰ আৰু সফলতাৰ এক অনাবিল মুহূৰ্ত আছিলে। প্ৰথমবাৰৰ বাবে 82জনকৈ বিধায়ক ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতীক চিহ্নত 82জনকৈ কাৰ্যকৰ্তা বিধানসভালৈ সগৌৰৱেৰে বিজেপিৰ কাৰ্যকৰ্তা হিচাপে প্ৰৱেশ আমাৰ বাবে এক অনন্য প্ৰাপ্তিৰ মুহূৰ্ত। বিজেপিৰ 82জন বিধায়কৰ লগে লগে 102গৰাকীকৈ বিধায়ক আমাৰ NDAৰ বেনাৰত বিজয়ী হোৱাটো এক অসমৰ ৰাজনৈতিক ইতিহাসৰ অভূতপূৰ্ব পৰিঘটনা বুলি আমি ক'ব লাগিব। নিৰ্বাচনত অকল মাত্ৰ আমি বিধায়কৰ আসনে জিকা নাছিলোঁ। আজি মই বিধানসভাত উল্লেখ কৰিছিলোঁ যে প্ৰথমবাৰৰ বাবে NDA, বিজেপি আৰু আমাৰ মিত্ৰ দলসমূহে 1 কোটিতকৈও বেছি ভোট লাভ কৰিবলৈ সক্ষম হৈছিলে আৰু পপুলাৰ ভোট অৰ্থাৎ যিমান ভোট কাষ্টিং হৈছিলে সেই ভোটৰ প্ৰায় 50% ভোট ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰ দলে লাভ কৰিবলৈ সক্ষম হৈছিল। 2016 চন 2021 চনতকৈ অধিক ভব্য এই বিজয় আছিলে। কংগ্ৰেছ আৰু ইয়াৰ মিত্ৰ দলে 36% ভোট লাভ কৰিছিলে আৰু আমি 49%তকৈও বেছি ভোট লাভ কৰিবলৈ সক্ষম হৈছিল। আপোনালোকে জানি আনন্দ পাব, গৌৰৱ অনুভৱ কৰিব। জনজাতীয় লোকৰ বাবে সুৰক্ষিত প্ৰতিখন আসন 100% আসন ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰ দলসমূহ বিজয়ী হৈছে। অনুসূচিত জাতিৰ এখন আসনক বাদ দিলে আমি অনুসূচিত জাতিৰ আটাইকেইখন আসন, সংৰক্ষিত আসন আমি বিজয় হ'বলৈ সক্ষম হৈছিল। অসমৰ চাহ বাগিচাৰ আৰু আদিবাসী সম্প্ৰদায়ৰ লোকে বাস কৰা প্ৰতিটো সমষ্টিতে ভাৰতীয় জনতা পাৰ্টি বিজয়ী হৈছিল। কাৰ্বি পাহাৰ আৰু ডিমাচা পাহাৰৰ প্ৰত্যেকখন আসনতে 6খন আসনতে বিজেপি দল বিজয়ী হ'বলৈ সক্ষম হৈছিল। ডিব্ৰুগড়, তিনচুকীয়া, যোৰহাট, শিৱসাগৰ, চৰাইদেউ, উজনি, উত্তৰ অসম, জোনাইৰ পৰা ঢেকিয়াজুলিলৈ, মধ্য অসম, বৰাক উপত্যকা, নামনি অসম, প্ৰতিখন আৰু প্ৰতিটো অঞ্চলতে ভাৰতীয় জনতা পাৰ্টিয়ে বিজয় ধ্বজা উৰুৱাবলৈ সক্ষম হৈছিল। অলপ আগতে মই আমাৰ
জিলা সভাপতি আৰু কাৰ্যকৰ্তাসকলক সম্বোধন কৰি কৈছিল যে এই বিজয় নৰ আৰু নাৰায়ণ দুইটাৰে যদি আশীৰ্বাদ নাথাকিলেহেঁতেন এনে বিজয় কেতিয়াও সম্ভৱ নহ'লে। নাৰায়ণ মানে নেদেখাজনৰ আশীৰ্বাদ আৰু নৰ অসমৰ জনতা, নৰৰূপী নাৰায়ণ আৰু প্ৰকৃত নাৰায়ণ। এই নৰ আৰু নাৰায়ণৰ আশীৰ্বাদতে মই ভাবোঁ এনেকুৱা অদ্ভুত বিজয় ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰ দলে লাভ কৰিবলৈ সক্ষম হৈছে। সেইবাবে মই বিশ্বাস কৰোঁ যে এই বিজয় ৰাজনৈতিক বিজয় নহয়, এই বিজয় নৰ আৰু নাৰায়ণৰ আশীৰ্বাদৰ নিৰ্মালী। এই বিজয় নেদেখাজনৰ আশীৰ্বাদ অসমখনৰ সুৰক্ষাৰ বাবে, অসমখনৰ বিকাশৰ বাবে। মই ভাৰতীয় জনতা পাৰ্টিৰ প্ৰত্যেকগৰাকী বিধায়ককে মনত পেলাওঁ, এই বিজয় আমাৰ ব্যক্তিগত বিজয় নহয়, এই বিজয় ভাৰতীয় জনতা পাৰ্টিৰ বিজয়। এই বিজয় নেদেখাজনৰ আশীৰ্বাদৰ নিৰ্মাণ। আৰু এই বিজয়ে যদি আমাক কৰবাত নহয় কৰবাত অহংকাৰৰ সৃষ্টি কৰে, নেদেখাজনে তাক নিশ্চয় কেতিয়াও গ্ৰহণ নকৰে। আমাৰ ধ্বংসৰো যজ্ঞ তাৰ পৰাই আৰম্ভ হয়। ভগৱানৰ আশীৰ্বাদ নিৰ্মালী গ্ৰহণ কৰিব পৰাৰো এক অদ্ভুত শক্তি লাগে। সেইজন ব্যক্তিয়ে আশীৰ্বাদৰ নিৰ্মালী গ্ৰহণ কৰিব পাৰে যিজন ব্যক্তিয়ে প্ৰতিজ্ঞা কৰিব যে মই গৌৰৱ, অহংকাৰ আৰু অহমিকাৰ কেতিয়াও স্বীকাৰ নহওঁ। মই ভাৰতীয় জনতা পাৰ্টিৰ প্ৰত্যেকগৰাকী বিধায়ককে অনুৰোধ কৰিম, অহংকাৰৰ পৰা বহুত ওপৰত থাকি এজন সাধাৰণ নাগৰিক হিচাপে আমি আমাৰ কাৰ্যকৰ্তাসকলৰ লগত থিয় হৈ থাকিম। অসমৰ ৰাইজৰ ওচৰত আমি থিয় হৈ থাকিম। সুখ আৰু দুখত আমি ৰাইজৰ লগত থিয় হৈ থাকিম। আমি বিধায়ক নিৰ্বাচিত হোৱাৰ পিছত আমাৰ খাদ্য অভ্যাসৰো পৰিৱৰ্তন নহ'ব, আমাৰ সাজ আৰু পোছাকৰো পৰিৱৰ্তন নহ'ব, আমাৰ চৰিত্ৰ আৰু কথা কোৱাৰ ভংগীমাটো পৰিৱৰ্তন নহ'ব। তেতিয়াহে আমি এটা সুস্থ ৰাজনৈতিক ধাৰাৰ জন্ম দিব পাৰিম। সন্মানীয় সুধীবৃন্দ, CA আন্দোলনৰ পিছত ভাৰতীয় জনতা পাৰ্টিয়ে 2021 চনৰ নিৰ্বাচনত বিজয়ী হ'ব। তাক আমাৰ দলৰ কাৰ্যকৰ্তাই হওক বা মুখ্যমন্ত্ৰীয়ে হওক বা মন্ত্ৰীয়ে হওক কোনেও 100% সাহসেৰে ক'ব পৰা নাছিল। আৰু ছেপ্টেম্বৰ অক্টোবৰত আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যুটো যি ধৰণে এক ৰাজনৈতিক পাশা খেলৰ সৃষ্টি কৰা হৈছিল, আমাৰ মনত কৰবাত নহয় কৰবাত সন্দেহো আছিলে যে আমি বিজেপি পুনৰবাৰ উভতি আহিব পাৰিম নে নোৱাৰিম। CA আন্দোলনৰ বিভীষিকা, ছেপ্টেম্বৰ অক্টোবৰৰ ৰাজনৈতিক ঘটনা প্ৰবাহৰ পিছতো বিজেপিয়ে যদি আজি বিজয় মুকুট পিন্ধিছে, তাত কেৱল মাত্ৰ নৰ আৰু নাৰায়ণৰ আশীৰ্বাদ লুকাই আছে। তাক মই অন্তৰৰ সৈতে বিশ্বাস কৰোঁ। মই ভাৰতীয় জনতা পাৰ্টিৰ প্ৰত্যেকগৰাকী বিধায়ককে অনুৰোধ কৰিছোঁ, আমি আমাৰ আদৰ্শ স্থিতপ্ৰজ্ঞ হৈ থাকিব লাগিব। আমি আমাৰ এই 5 বছৰীয়া যাত্ৰা পথত আমাৰ সভ্যতা আৰু সংস্কৃতিক আমি সুৰক্ষিত কৰিবৰ বাবে আমি কাম কৰিব লাগিব। সনাতন সভ্যতাৰ মহত্বপূৰ্ণ আদৰ্শ আমাৰ জীৱনৰ প্ৰেৰণাৰ স্ৰোত হিচাপে লৈ আমি অসমৰ জনতাক সুৰক্ষাৰ কবচ পিন্ধাব লাগিব। অটল, অবিচল আৰু অনিৰুদ্ধ গতিৰে আমি আমাৰ ৰাজ্যখনক আগুৱাই লৈ যাব লাগিব। আজিৰ দিনটোত আমি পুনৰ এবাৰ সংকল্পবদ্ধ হওঁ
যে ভাৰতীয় জনতা পাৰ্টিৰ মহান আদৰ্শৰে আমি দীক্ষিত হৈ ভাৰতীয় জনতা পাৰ্টিৰ মহান আদৰ্শ জনতাৰ মাজলৈ লৈ যোৱাৰ বিশাল অংগীকাৰেৰে আৰু অসমৰ জনতাক প্ৰতিটো ক্ষণ প্ৰতিটো পণ অসমৰ জনতাক সেৱা কৰাৰ দৃঢ় সংকল্পৰে আমি আমাৰ এই 5 বছৰৰ যাত্ৰা পথত আমি আগুৱাই লৈ যাম। কোনোবাই ভাবিব পাৰে যে 100-200 আসনে বিজেপিৰ সীমা। মই অন্তৰেৰে সৈতে বিশ্বাস কৰোঁ ভাৰতীয় জনতা পাৰ্টিয়ে নিজ আদৰ্শত অটল থাকি অসমৰ জনতাক সেৱা কৰি 2031 চনৰ নিৰ্বাচনত আমি ইয়াতকৈও বেছি আসন আমি পাব পাৰোঁ যদি আমি আমাৰ কৰ্তব্য পথত স্থিতপ্ৰজ্ঞ হৈ থাকিব পাৰোঁ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী জীয়ন আমাৰ বাবে এক প্ৰেৰণাৰ জীয়ন। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী জীয়নে দেশৰ বাবে উৎসৰ্গিত জীয়নে আমাৰ প্ৰতিজনৰ প্ৰেৰণাৰ প্ৰতীক। মই বিশ্বাস কৰোঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জীয়নৰ আদৰ্শৰে আমি সকলোৱে প্ৰেৰণা লাভ কৰিম। গৃহমন্ত্ৰী অমিত শ্বাহৰ জীয়নৰ আদৰ্শ আৰু কৰ্তব্য নিষ্ঠাৰে আমি প্ৰেৰণা লৈ আমি আমাৰ কৰ্তব্য পথত আগবাঢ়িম। মই পুনৰবাৰ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিগৰাকী বিধায়কক অভিনন্দন জনাইছো আৰু এই বিজয়ৰ আঁৰত যিসকল আচল যোদ্ধা ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিগৰাকী কাৰ্যকৰ্তাক মই শিৰ নত কৰি মই মোৰ কৃতজ্ঞতা জ্ঞাপন কৰিছো। অসমৰ ৰাইজ আমাৰ বাবে অসমৰ ৰাইজৰ সেৱা আমাৰ বাবে আদৰ্শ। ভাৰতীয় জনতা পাৰ্টি আমাক শিকাইছে ৰাষ্ট্ৰ প্ৰথম দল দ্বিতীয় আৰু এই ৰাষ্ট্ৰ প্ৰথমৰ আদৰ্শৰে আদৰ্শান্বিত হৈ আমি অসমৰ জনতাক হিয়া উজাৰি সেৱা কৰি আমি অসমৰ জনতাক তেওঁলোকে বিচৰা ধৰণে এখন আমি চৰকাৰ প্ৰদান কৰিম। মই ভাৰতীয় জনতা পাৰ্টিৰ বিধায়কসকলক এটা কথা সোঁৱৰাই দিম, সমাজ পংকিলতাৰে পৰিপূৰ্ণ। যোৱা 5টা বছৰ 10টা বছৰত মই নিবিড়ভাৱে দেখা পাইছিলোঁ যে সাৱধানতাৰ মাজতো কিছুমান অবাঞ্ছিত লোক আমাৰ মাজলৈ সোমাই আহে আৰু ভাৰতীয় জনতা পাৰ্টিৰ আদৰ্শ আৰু আমাৰ কৰ্তব্য নিষ্ঠাৰ প্ৰতি ৰাইজৰ মনত সন্দেহৰ সৃষ্টি কৰে। চৰকাৰী কামৰ পৰা আৰম্ভ কৰি চৰকাৰী সেৱালৈকে আমাৰ আদৰ্শক বিৰোধিতা কৰা সেই চাম ব্যক্তিয়ে যিয়ে অসমৰ সুৰক্ষাৰ ওপৰত প্ৰশ্নবোধক চিন আনে তেনেকুৱা ব্যক্তিয়ে আমাৰ যাতে কাৰোৰে পৰা আশয় নাপায় তাৰ প্ৰতি আমি সাৱধান হৈ থাকিব লাগিব। যোৱা 5টা বছৰ 10টা বছৰত এনে যিসকল অবাঞ্ছিত ব্যক্তিয়ে ক'ব নোৱাৰাকৈ আমাৰ মাজত প্ৰৱেশ কৰিছিলে তেওঁলোকক আমি আকৌ নিজৰ গন্তব্য স্থানলৈকে উভতাই পঠাব লাগিব। কাৰণ আমি আদৰ্শৰ সৈতে বুজাবুজি নকৰো, আমি পংকিলতাৰ সৈতে বুজাবুজি নকৰো। আমাৰ বাবে ৰাষ্ট্ৰ প্ৰথম, আমাৰ বাবে আমাৰ আদৰ্শ প্ৰথম। অসমৰ সুৰক্ষাৰ প্ৰতি প্ৰত্যাহ্বান হ'ব পৰা কোনো ব্যক্তিকে আমাৰ ঘৰ আৰু আমাৰ মাজত স্থান নিদিও, সেই সংকল্প আমি দৃঢ়তাৰে ল'ব লাগিব। আজি উপস্থিত মই কাৰ্যকৰ্তা বন্ধুসকলক অনুৰোধ কৰিম, কৰবাত যদি কেতিয়াবাকৈ কোনোবাই যদি গম পায় গম নাপায় এনে অবাঞ্ছিত ব্যক্তিসকলৰ লগত হলিগলি কৰে, মই আপোনালোকক অনুৰোধ কৰিম মোক আপোনালোকে অৱগত কৰিব আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে মোৰ সমস্ত শক্তিৰে সেই ব্যক্তিসকলক উলিয়াই পঠিয়াবৰ বাবে মই সমস্ত মোৰ শক্তি মই প্ৰয়োগ কৰিম। ই কাৰোবাৰ বাবে
ই কাৰোবাৰ বাবে অলপ হয়তো টান শব্দ হ'ব পাৰে, কিন্তু সেই টান শব্দ মই এই কাৰণে ব্যৱহাৰ কৰিছো 102খন আসনৰ অকল্পনীয় বিজয়ক আমি কেতিয়াও ৰাইজৰ মাজত দুখ আৰু হতাশালৈ পৰিৱৰ্তন হ'ব দিব নোৱাৰো। কাৰণ মই পুনৰ কওঁ, এই 102খন আসন আমাৰ উপাৰ্জন নহয়। এই 102খন আসন ভাৰতীয় জনতা পাৰ্টিৰ লাখ লাখ কাৰ্যকৰ্তাৰ সাধনাৰ ফল। এই 102খন আসন আমাৰ আদৰ্শৰ প্ৰতিফলন। আৰু এই 102খন আসন নেদেখাজনৰ আশীৰ্বাদৰ নিৰ্মালী। ভগৱানৰ আশীৰ্বাদৰ নিৰ্মালী আমি অত্যন্ত বিনয়েৰে, অত্যন্ত বিনম্ৰতাৰে সৈতে আমি গ্ৰহণ কৰিম। আৰু আমাৰ ৰাজ্যৰ বিকাশৰ বাবে, আমাৰ ৰাজ্যৰ সুৰক্ষাৰ বাবে আকৌ এবাৰ নিজক সমৰ্পণ কৰিম। ভাৰতীয় জনতা পাৰ্টিৰ আদৰ্শক সন্মুখত লৈ আমি এখন সৰ্বশক্তিশালী সমৃদ্ধিশালী অসম নিৰ্মাণৰ বাবে নিজক সমৰ্পণ কৰিম। এই দুআষাৰেৰে মই পুনৰ এবাৰ সকলোকে অভিনন্দন জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছো। জয় হিন্দ, বন্দে মাতৰম, জয় আই অসম। আধুনিক অসমৰ ৰূপকাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক তেখেতৰ তথ্য সমৃদ্ধ আৰু প্ৰেৰণাদায়ক বক্তব্যৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমি লগে লগে সম্বৰ্ধনা অনুষ্ঠান আগবঢ়াব বিচাৰিছোঁ। আমি সৰ্বপ্ৰথমে নিমন্ত্ৰণ জনাইছোঁ অসম বিধানসভাৰ নৱনিযুক্ত অধ্যক্ষ আমাৰ আটাইতকৈ শ্ৰদ্ধাৰ ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়াক তেখেতক আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ আৰু কাৰ্যকৰ্তাসকলক তেখেতক আদৰণি আনিবৰ বাবে অনুৰোধ জনাইছোঁ। আৰু আমি ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াকো মঞ্চৰ ওচৰলৈ আহিব জনাই ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়াক আমি আমাৰ ৰামেশ্বৰ তেলী ডাঙৰীয়া, আমি ৰামেশ্বৰ তেলী ডাঙৰীয়াক মঞ্চৰ আমন্ত্ৰণ জনাইছোঁ। অজন্তা নেওগ বাইদেউ